নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅলৈ স্বাগতম জনাইছো। আজি মই আহিছো দাদাৰ ওচৰত চইচ মটৰ। দাদা আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিব নেকি? চইচ মটৰ গুৰেশ্বৰ ৰোড বাইহাটা চাৰিআলি মোগল চক কয় নিয়াৰ হনুমান ফাৰ্নিচাৰ হাউচ নায়াৰা পেট্ৰল পাম্প। দাদা মানে কি সেকেন্ড হ্যান্ড গাড়ীটো ডিলাৰ বহুত আছে হয়, আপোনাৰ তাত এনেকুৱা কি মানে কি থাকিব য'ত নেকি মানুহে আপোনাৰ ওচৰত আহিব মানে আপোনাৰ তাত গাড়ী কিনিলে ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, 6 মান্থ ওয়ারেন্টি পাব গাড়ী। আচ্ছা 6 মাহৰ ইঞ্জিন ওয়ারেন্টি পাব। আচ্ছা ফাইনেন্স অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব? বেলেগ ষ্টেটতো কৰাই দিম। বেলেগ ষ্টেট মেঘালয়, নাগালেণ্ড, মণিপুৰ এইবিলাকতো হৈ যায়। আচ্ছা দাদা আৰু এটা কথা যে সেকেন্ড হ্যান্ড গাড়ী ডিলাৰ বুলি ক'লে বহুতে বুজায় যে এক্সিডেন্ট গাড়ী বা মিটাৰ টেম্পাৰিং। দাদা আপোনালোকৰ তাত এনেকুৱা কোনো নাই, নাথাকে। আপোনালোকৰ তাত কোনো চিষ্টেম নাই, যি আছে জেনুইন। আপোনালোকে শুনিলে দাদা কৈছে যে যি আছে জেনুইন, আপোনালোকে আহক। যদি ফাইনেন্সত লাগে ফাইনেন্সত লওক, কেছত লাগিলে কেছত লওক, আৰু যদি দাদা এক্সচেঞ্জ কৰি ল'ব বিচাৰে এক্সচেঞ্জ কৰিও ল'ব পাৰিব। শুনিলে আহক, মই দাদাৰ ফোন নম্বৰটো দি দিম, আপোনালোকে দাদাৰ লগত যোগাযোগ কৰি ল'ব। চাম আমি এখন ৱেগনাৰ। এখন কেতিয়াৰ ৱেগনাৰ দাদা? 2021 মডেল। আপোনালোকে যদি ভাবি আছে যে 2021 চনৰ এখন ৱেগনাৰ লাগে, এখন চাব পাৰে। এখন কিমান দাম কৈছে দাদা? 5,10,000 টকা। আৰু যদি আপোনালোকে আহে তেতিয়াহ'লে দাদাই ডিছকাউণ্ট কৰি দিব নে কি কৰে দাদা? দাদা ফাইনেন্স হৈ যাব, এখনৰ ফাইনেন্স হৈ যাব, ডিছকাউণ্টো কৰাই দিব। দাদাক বাৰে বাৰে কৈছে যদি দাদাৰ মানে কি ইয়ালৈ আহে তেতিয়াহ'লে তেখেতে ডিছকাউণ্টো কৰাই দিব। মই গাড়ীখন ইটো চাইডৰ পৰা এবাৰ দেখাই দিছোঁ, চাই লওক। গাড়ীখন খুব ধুনীয়া হৈ আছে, কৰিবলগীয়া একো নাই, একদম নিউ গাড়ী নে কি কৰে দাদা? বেছি ৰানিঙো হোৱা নাই। নেক্সট আৰু এখন ৱেগনাৰ আছে। এখন কেতিয়াৰ ৱেগনাৰ দাদা? 2016 মডেল। কিমান দাম ৰাখিছে এখনৰ? 3,20,000 টকাত যদি আপুনি ৱেগনাৰ এখন চাব বিচাৰে, নেক্সট আৰু এখন চাব পাৰে। দাদাৰ তাত এখন গাড়ী নহয়, এয়া চাই লওক কিমান গাড়ী আছে। আপোনালোকে আহি ভাগৰি যাব, কিন্তু দাদাৰ তাত গাড়ী শেষ নহ'ব নে কি কৰে দাদা? ভিতৰটো মই এবাৰ দেখাই দিছোঁ, বন্ধ আছে বাৰু, একো নাই বাৰু। নেক্সট হয়, নেক্সট আৰু এখন আছে চেণ্ট্ৰ। এখন কেতিয়াৰ চেণ্ট্ৰ দাদা? 2010 মডেল। কিমান দাম ৰাখিছে এখনৰ? 1,35,000 টকাত যদি ভাবি আছে এখন চেণ্ট্ৰ ল'ম বুলি, তেতিয়াহ'লে এখন চাব পাৰে। দাদা ফাইনেন্স হৈ যাব? ফাইনেন্স নহ'ব, এখন কেছ ল'ব লাগিব। নেক্সট আছে আৰু এখন ৱেগনাৰ। এখন কেতিয়াৰ ৱেগনাৰ দাদা? 2014 মডেল। দাদাৰ তাত ৱেগনাৰ। মই আগতে কৈছোঁ যে দাদাৰ তাত গাড়ী ইমান আছে, আপোনালোকে আহি শেষ ভাগৰি যাব, কিন্তু দাদাৰ তাত গাড়ী শেষ নহ'ব। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। গাড়ীখন খুব ধুনীয়া হৈ আছে, কালাৰটো খুব ধুনীয়া। ভিতৰটো খোলা আছে, যদি সম্ভৱ হয় যদি মই এবাৰ দেখাই দিম বাৰু। খোলা আছে, মই দেখাই দিছোঁ, এয়া চাই লওক। ভিতৰটো খুব ধুনীয়া হৈ আছে, দাদাই পূৰা মেইনটেইন কৰি ৰাখিছে। দাদা ইয়াতেতো মানে কি কোনোৱে মিটাৰ টেম্পাৰিং নকৰে? আপোনালোকে এক্সিডেণ্ট গাড়ী ৰাখে নেকি? এক্সিডেণ্ট গাড়ী নাৰাখে, যি আছে জেনুইন হয় নে কি কৰে দাদা? এয়া চাই লওক। আৰু দাদাৰ এড্ৰেছটো মই কৈ দিম বাৰু আপোনালোকক। নেক্সট এখন আছে ফৰ্ড ফিগো, 2013 আগষ্টৰ মডেল। কিমান দাম ৰাখিছে এখনৰ? 1,70,000। হয়, 1,70,000 টকাত যদি চাব বিচাৰে এখন চাব পাৰিব। নেক্সট এখন আছে আপোনাৰ মাহিন্দ্ৰাৰ এখন জীপ নেকি দাদা? 4x4 জীপ। আপোনালোকে যদি ভাবি আছে 4x4 জীপ এখন লাগে, তেতিয়াহ'লে দাদাৰ তাত আহিব পাৰে। এখনো কিমান দাম ৰাখিছে দাদা? 1,40,000 টকাত। দাদা এখন ফাইনেন্স নহ'ব? ফাইনেন্স নহ'ব, যদি লয় আপোনালোকে কেছ ল'ব লাগিব। মই দেখাই দিছোঁ, গাড়ীখন মানে একদম ধূলি বালি অলপ পৰি আছে, একো নাই বাৰু। দাদাই চাফ চিকুণ কৰি দি দিব যদি আহে আপোনালোকে নে কি কৰে দাদা? নেক্সট এখন আছে আপোনাৰ ডিজাৰ। কেতিয়াৰ ডিজাৰ দাদা এখন? 2013 লাষ্টৰ গাড়ী। কিমান দাম ৰাখিছে দাদা এখনৰ? 3,10,000 টকা। ফাইনেন্স হৈ যাব দাদা? ফাইনেন্স নহ'ব, কেছ ল'ব লাগিব। নেক্সট এখন আছে আৰু আপোনাৰ i20 নেকি? এখন i20 আস্তা। কেতিয়াৰ মডেল দাদা এখন? 2016 মডেল। কিমান দাম ৰাখিছে এখনৰ? 4,10,000 টকা। নেক্সট এখন আছে আপোনাৰ নিছান মাইক্ৰা। কিমান দাম ৰাখিছে এখনৰ? 2014 মডেল, 1,80,000 টকাত যদি চাব বিচাৰে এখন চাব পাৰে। মই ভিতৰটো এবাৰ দেখাই দিছোঁ, এয়া চাই লওক। ফাইনেন্সো যদি আপোনালোকে এখন ফাইনেন্সত ল'ম বুলি ভাবে ফাইনেন্সত ল'ব পাৰিব, যদি কেছত ল'ম বুলি ভাবে কেছত ল'ব পাৰিব। নেক্সট এখন আছে আৰু এখন ৱেগনাৰ। এখন কেতিয়াৰ ৱেগনাৰ দাদা? 2020 মডেল। কিমান দাম ৰাখিছে এখনৰ? 4,90,000 টকা। দাদা ফাইনেন্স হৈ যাব এখন? হয়, ফাইনেন্স হৈ যাব। ZXi মডেল আপোনাৰ খোলা আছে, মই দেখাই দিছোঁ। চাওক ভিতৰটো খুব ধুনীয়া হৈ আছে। দাদা চব মেইনটেইন কৰি ৰাখিছে নে কি কৰে দাদা?
খালি আপোনালোকে আহক, দাদাক লগ ধৰক, দাদাই আপোনালোকক ফাইনেন্সত লাগিলে ফাইনেন্সত দিব, কেছত লাগিলে কেছত দিব। নেক্সট এখন আছে টয়োটা ইটিয়াছ, নহয় জানো? এইটো কেতিয়াৰ মডেল? এইটো 2014 মডেল। কিমান দাম ৰাখিছে দাদা এখনৰ? 2 লাখ টকা। 2 লাখ টকাত যদি আপোনালোকে ভাবি আছে টয়োটাৰ ইটিয়াছ এখন ল'ম বুলি, তেতিয়াহ'লে এখন চাব পাৰে। টয়োটাৰ গাড়ী এনেও বহুত ধুনীয়া হয় নে কি কৰে দা? মেইনটেইনিং বেছি নাই, আপোনালোকে যেনেকৈ চলাব বিচাৰে এনেকৈ চলাব পাৰিব। নেক্সট আমি চাম এখন স্কৰপিঅ'। এখন কেতিয়াৰ মডেল দাদা? 2011 স্কৰপিঅ'। কিমান দাম ৰাখিছে দাদা এখনৰ? অট'মেটিকত আছে এখন, 3.5 লাখ টকা নে কি কয়? ইমান কম দামত আপোনালোকে যদি ভাবি আছে 3.5 লাখ টকা স্কৰপিঅ' এখন লাগে বুলি, তেতিয়াহ'লে এখন চাব পাৰে। এয়া চাই লওক, গাড়ীখন ভিতৰটো খুব ধুনীয়া হৈ আছে। দাদা এখন কিমানমান ৰানিং হৈছে? 80,000 কিলোমিটাৰ। 3.5 লাখ টকাত স্কৰপিঅ' আৰু ইয়াতকৈ কমত কি ক'ত পাব নে কি কয়? ফাইনেন্স হ'ব নেকি এখনৰ? ফাইনেন্স নহ'ব, কেছত ল'ব লাগিব। নেক্সট এখন আছে আপোনাৰ হোণ্ডাৰ, এখন কি হয়? চাণ্টা ফি। কিমান দাম এখনৰ? 6,70,000 টকা। দাদা ফাইনেন্স হৈ যাব এখন? ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব। মই ভিতৰটো এবাৰ দেখাই দিছোঁ। এয়া চাই লওক, ভিতৰটো খুব ধুনীয়া হৈ আছে। এয়া চাওক, মই দেখাই দিছোঁ গাড়ীখন। নতুন চিট কভাৰ লগাই দিছে। আৰু যদি আপোনাৰ 80,000 টকাৰ চিট কভাৰ নে কি কয়? আচ্ছা, 18,000 টকাৰ চিট কভাৰ লগোৱা আছে। গাড়ীখন চাই লওক, একদম মেৰুন কালাৰত আছে। মই ভিতৰৰ পৰা এবাৰ দেখাই দিছোঁ। দাদা কৈছে যে এবাৰ চিট কভাৰটো দেখাই দিয়ক। নতুন চিট কভাৰ লগাইছে মানে। এয়া চাই লওক, চিট কভাৰটো খুব ধুনীয়া লগাই দিছে। এয়া চাওক। আৰু যদি কিবা অকণ কাম থাকে কৰি দিব লাগে, কৰি দিব নে কি কয়? হয়। নেক্সট এখন আছে আপোনাৰ হোণ্ডাই i20 নেকি? কেতিয়াৰ মডেল এইটো? 2015 লাষ্টৰ মডেল। কিমান দাম ৰাখিছে দাদা এখনৰ? 4,20,000 টকা। দাদা ফাইনেন্স হৈ যাব এখন? ফাইনেন্স হৈ যাব। দাদাই কৈছে যে ফাইনেন্স কৰাই দিব। আৰু যদি আপোনালোকে এক্সচেঞ্জত ল'ম বুলি ভাবে, এক্সচেঞ্জ হ'ব নাই? এক্সচেঞ্জো হৈ যাব। খালি আপোনালোকে পুৰণা ছেকেণ্ড হেণ্ড গাড়ী আছে যদি লৈ আহক, দাদাক লগ ধৰক। আপুনি যেনেকৈ সুবিধা হয় তেনেকৈ দিব। বহুতে কৈ থাকে এল্টো লাগে, এল্টো লাগে। দাদা এখন কেতিয়াৰ এল্টো? 2019 মডেল। কিমান দাম ৰাখিছে এখনৰ? 3,10,000 টকাত যদি আপোনালোকে এখন ৱেগনাৰ ল'ম, এল্টো ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে এখন চাব পাৰে। কালাৰটো খুব ধুনীয়া আৰু ভিতৰটো মই এবাৰ দেখাই দিছোঁ। এয়া চাই লওক। নেক্সট আৰু এখন আছে এল্টো। এখন কেতিয়াৰ এল্টো দাদা? 2021 মডেল। কিমান দাম ৰাখিছে এখনৰ? 3,40,000 টকা। নেক্সট এখন আছে আপোনাৰ ডিজাৰ। কেতিয়াৰ দাদা এখন? 2016 লাষ্টৰ গাড়ী। ডিজেল নে পেট্ৰল দাদা এখন? পেট্ৰলত আছে এখন। আচ্ছা, লগ আছে বাৰু, একো নাই বাৰু। আপোনালোকে আহিলে আকৌ এটা টেষ্ট ড্ৰাইভ কৰিলে মানে কিবা পইচা দিব লাগিব নেকি আপোনালোকক? টেষ্ট ড্ৰাইভ কৰিলে পইচা দিব নালাগে। আপোনালোকে গাড়ী নল'লেও আহিব পাৰে নে কি কয়? নেক্সট এখন আছে আপোনাৰ হোণ্ডাই i10 নেকি? এখন হোণ্ডাই i20। এখনৰ দাম কিমান ৰাখিছে দাদা? 2011 মডেল। কিমান দাম ৰাখিছে? 1,70,000 টকাত যদি চাব বিচাৰে এখন চাব পাৰে। নেক্সট এখন আছে আপোনাৰ ৰিচ। এইটো কেতিয়া মডেল দাদা? 2012 লাষ্টৰ গাড়ী। কিমান দাম ৰাখিছে এখনৰ? 1,70,000 টকা। দাদা এখন ফাইনেন্স হ'ব নেকি? এখন ফাইনেন্স নহ'ব। এখন গাড়ী যদি লয় আপোনালোকে কেছ পইচাত ল'ব লাগিব। নেক্সট এখন আছে এল্টো। এখন কেতিয়াৰ এল্টো দাদা? 2017 ডিচেম্বৰৰ গাড়ী। কিমান দাম ৰাখিছে দাদা এখনৰ? 3,10,000 টকা। এনেকুৱা নহয় দাদাই মানে কি হয়, কিবা এটা মাৰ্জিন ৰাখি কিনে দি দিব নে কি কৰে দাদা? মই ভিতৰটো খোলা আছে যদি এবাৰ দেখাই দিছোঁ। গাড়ীখনৰ খোলা আছে। চাই লওক, গাড়ীখন খুব ধুনীয়া হৈ আছে। মই ভিতৰটো এবাৰ দেখাই দিছোঁ। এয়া চাই লওক। আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰক, দাদাক লগ কৰক। ফাইনেন্সত লাগিলে ফাইনেন্সত লওক, কেছত লাগিলে কেছত লওক নে কি কৰে দাদা? নেক্সট আৰু এখন আছে এল্টো। এখন কেতিয়াৰ এল্টো দাদা? 2012। কিমান দাম ৰাখিছে এখনৰ? 1,90,000 টকাত। ফাইনেন্স হৈ যাব দাদা? ফাইনেন্স নহ'ব। এই গাড়ীখন ল'লে আপোনালোকে কেছ ল'ব লাগিব। নেক্সট আৰু এখন আছে এল্টো। এখন কেতিয়াৰ মডেল দাদা? 2016 মডেল। কিমান দাম ৰাখিছে এখনৰ? 2,10,000 টকাত যদি আপোনালোকে হোৱাইট কালাৰৰ এখন এল্টো ল'ম বুলি ভাবে, তেতিয়াহ'লে এখন চাব পাৰে। মই ভিতৰটো এবাৰ দেখাই দিছোঁ। গাড়ীখন যদি খোলা আছে মই দেখাই দিছোঁ। এয়া চাই লওক, চিট কভাৰ একদম ধুনীয়াকৈ লগোৱাই আছে। একদম কৰিবলগীয়া একো নাই। আপোনালোকে আহি ডাইৰেক্ট ঘৰত লৈ যায়, গাড়ীখন চলাই থাকিলে হ'ল নে কি কৰে দাদা? নেক্সট এখন আছে দাদা i20 নেকি? এখন
i20 আষ্টা কেতিয়াৰ মডেল কিমান 2019ৰ কিমান দাম ৰাখিছে দাদা এখনৰ 5,20,000 টকা দাদা এখন ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডিসকাউন্টও কৰাই দিব নে কি কৰা নেক্সট আৰু এখন আছে আপোনাৰ এখন i10 নে i20 গ্ৰেন i10 কিমান দাম ৰাখিছে এখনৰ 3,30,000 টকাত যদি আপোনালোকে গ্ৰেন i10 এখন চাব বিচাৰে এখন চাব পাৰে কি কয় এইটো ফাইনেন্স হৈ যাব এখন ফাইনেন্স হৈ যাব নেক্সট আৰু এখন আছে আপোনাৰ আৰ্টিকা নেকি এখন হয় আৰ্টিকা কেতিয়াৰ এখন 2015ৰ লাষ্টৰ গাড়ী কিমান দাম ৰাখিছে দাদা এখনৰ 4,30,000 হয় 4,30,000 টকা ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হৈ যাব এয়া চাই লওক মই গাড়ীখন দেখাই দিছোঁ গাড়ীখন বন্ধ আছে চাগে খোলা আছে মই খোলা আছে যদি এবাৰ দেখাই দিওঁ গাড়ীখন এয়া চাই লওক আপোনালোকে যদি ভাবে স্কুল ডিউটি মেডিকেলৰ কাৰণে ঘৰৰ কাৰণে ঘৰত মানুহ বেছি আছে তেতিয়ালে এখন ল'ব পাৰে এখন 7 সিটাৰ নেকি দাদা 7 সিটাৰৰ গাড়ী আপোনালোকে যদি ভাবি আছে যে আমাৰ ঘৰত মানুহ বেছি আছে গাড়ী লাগে তেনেকুৱা আছে যাৰ তাত নে কি কৰা নেক্সট এখন আছে আপোনাৰ ডিজাৰ এখন কেতিয়াৰ ডিজাৰ দাদা 2018ৰ মডেল কিমান দাম ৰাখিছে এখনৰ 4,40,000 টকা দাদা ডিজেল নে পেট্ৰল এখন ডিজেল গাড়ী আচ্ছা পেট্ৰল গাড়ী হয় মই ভিতৰটো এবাৰ দেখাই দিছোঁ গাড়ীখনৰ এয়া চাই লওক ভিতৰটো খুব ধুনীয়া হৈ আছে একো কৰিবলগীয়া নাই চিট কভাৰ সব ধুনীয়াকৈ লগাই থৈ দিছে নে কি কৰা আৰু এখন আছে এলটো দাদা এখন কেতিয়াৰ মডেল 2021ৰ মডেল কিমান দাম ৰাখিছে দাদা এখনৰ 3,60,000 টকাত যদি আপুনি এলটোখন চাব বিচাৰে তেতিয়ালে চাব পাৰে মই ভিতৰটো দেখাই দিছোঁ এলইডি সেলইডি সব লাগি আছে নে কি কৰা কৰিব লগা একো নাই যি আছে সব কিছু কৰি দাদাসকলে ৰাখি থৈ দিছে খালি আপোনালোকে আহিব লাগে দাদাক লগ ধৰিব লাগে নে কি কৰা ফাইনেন্সত লাগিলে ফাইনেন্সত ল'ব পাৰে আৰু কেছত লাগিলে কেছত ল'ব পাৰে এক্সচেঞ্জত লাগিলে এক্সচেঞ্জ কৰি ল'ব পাৰে নেক্সট এখন আছে এখন কেতিয়াৰ গাড়ী দাদা এখন 2022ৰ মডেল কিমান দাম ৰাখিছে এখনৰ 3,60,000 টকা অটোমেটিক হয় 22,000 কিলোমিটাৰ ৰানিং চলিছে এয়া চাই লওক গাড়ীখন মই দেখাই দিছোঁ চিট কভাৰ খুব ধুনীয়া হৈ আছে মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছোঁ আপোনালোকে ভাবি আছে দাদাৰ তাত অকল মানে কি সৰু গাড়ী আছে এনেকুৱা নহয় দাদাৰ তাত বহুত ভিআইপিও গাড়ী আছে নে কি কৰা এতিয়া দাদাৰ তাত আছে এখন অডি দাদা কেতিয়াৰ মডেল এইটো 2015ৰ কিমান দাম ৰাখিছে দাদা এইটো 10 লাখ 10 লাখ টকা 10 লাখ টকাত যদি আপোনালোকে এখন অডি ল'ম বুলি ভাবি আছে তেতিয়ালে এখন চাব পাৰে কিমান কি মডেল এটা এইটো A4 মডেল এয়া চাওক সানৰুফ আছে মই ভিতৰটো এবাৰ দেখাই দিছোঁ যদি খোলা আছে মই ভিতৰটো এবাৰ দাদা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব যদি আপোনালোকে ভাবে যে এখন ফাইনেন্সত ল'ম বুলি তেতিয়াহ'লে ফাইনেন্সত ল'ব পাৰিব আৰু যদি কেছ ল'ব বিচাৰে তেতিয়াহ'লে কেছতো ল'ব পাৰে যেনেকৈ বিচাৰে আপোনালোকে নে কি কৰা মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছোঁ এইকাৰণে দেখাইছোঁ মানে অডি গাড়ীটো আৰু আপোনালোকে নিজে আহি চাব পাৰিব নেক্সট এখন আছে মাৰ্চিডিজ নে কি কয় কেতিয়াৰ মাৰ্চিডিজ দাদা এখন 2014ৰ মডেল কিমান দাম ৰাখিছে দাদা এখনৰ 9,50,000 টকাত যদি আপোনালোকে এখন মাৰ্চিডিজ ল'ম বুলি ভাবি আছে তেতিয়ালে এখন চাব পাৰে দাদা এখন কিমান ৰানিং হৈছে 80,000 কিলোমিটাৰ ৰানিং হৈছে আৰু এয়া চাই লওক গাড়ী দাদা ফাইনেন্স হ'বনে গাড়ীখনৰ ফাইনেন্স হৈ যাব এনেকুৱা নহয় আপোনালোকে কেছতে ল'ব লাগিব দাদাৰ তাত আপোনালোকে যেনেকৈ সুবিধা বিচাৰে আৰু এয়া চাই লওক মই ভিতৰটো দেখাই দিছোঁ খুব ধুনীয়া হৈ আছে এয়া চাই লওক চিট কভাৰ খুব লগোৱা আছে একো নাই দাদা এনেকুৱা গাড়ীবিলাক যে আনে এইবিলাক আপোনালোকে ক'ৰ পৰা আনে মানে কি আপোনালোকে সেই বেলেগৰ পৰা কিনি আনে নে কি কৰে এক্সচেঞ্জৰ পৰা আচ্ছা এইটো NL নাম্বাৰ আছে যদি অসমৰ মানুহ ল'ব বিচাৰে আসাম নম্বৰ আহি যাব আসাম নম্বৰত আমি বনাই দিম ভিআইপি নম্বৰত বনাই দিম আচ্ছা 25ত বনাই দিম আচ্ছা ভিআইপি নম্বৰত বনাই দিব তেখেতসকলে নেক্সট এখন আছে ফৰ্ড ফিগো আচ্ছা কেতিয়াৰ মডেল হেৰি কি কয় এইটো কিমান চনৰ গাড়ী এখন 2014ৰ মডেল ইকো স্পৰ্ট নেকি এখন হয় হয় টাইটানিয়াম কিমান দাম ৰাখিছে এখনৰ 3,90,000 টকাত যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে দাদা ডিজেল নে পেট্ৰল এখন ডিজেল গাড়ী হয় কিমান কিলোমিটাৰ চলিছে এখনৰ
80,000 কিলোমিটাৰ চলিছে মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ আৰু গাড়ী কিছুমান থাকি গ'ল ইমান আৰু বনাব নোৱাৰি গতিকে আপোনালোকে যদি নিজে আহে তেতিয়াহ'লে বেছি ভাল পাব নে কি কৰা